নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল অৱশেষত ওলাই পৰিল জুলুঙাৰ মেকুৰী আৰু সেই জুলুঙাৰ মেকুৰী সেই মেকুৰীটোৱে কি কৰিছিলে মুখ্যমন্ত্ৰীক গোটেই তথ্য পাতি দি আছিলে ক'ত কি হয় নহয় সকলোখিনি সম্পূৰ্ণ যোগান ধৰিছিলে মুখ্যমন্ত্ৰীক এইজন আমি বৰ ভদ্ৰ বুলি ভাবি থকা এই বৰা বোলাজনে আৰু এইজনৰ নামটো ল'বলৈও এতিয়া কিন্তু মোৰ ঘিণ লগা হৈছে আপোনালোকৰ কাৰণে কেনেকুৱা নাজানো মোৰ এতিয়া ঘিণ লগা হৈছে কাৰণ তেওঁ এনেকুৱা এখন নাটক ৰচনা কৰিলে আচলতে এই নাটকখনত তেওঁক কি বুলি ক'ব লাগিব আৰু একে ভাষাই নাই এনেকুৱাই নিন্দনীয় এজন ব্যক্তি আৰু এই ব্যক্তিজনে সঁচাকৈ আমাৰ হৈ যোৱা লোকসভা নিৰ্বাচনত মীৰা বাইদেউ আৰু বিজুলী কলিতাক আমি কোনেও এই গুৱাহাটী মহানগৰীত আমি দেখাও নাই আৰু কোৱা শুনিছিলোঁ তেওঁ বোলে এই কিবা চাহ বনাইছিলে নে কি এনেকুৱা আৰু দেই অফিচত চাহ বনোৱা এনেকুৱা কিন্তু সেই মীৰা বাইদেৱে সকলো সময়তে বিপদৰ সময়ত হওক কিবা সময়ত কাৰবাৰ কিবা এটা হ'লে দৌৰ মাৰি যায় আৰু যেতিয়া নেকি লোকসভা ইলেকশ্যন হৈছিলে তাৰ আগমুহূৰ্তত আৰু যেতিয়া শিলখাকুত ঘৰবিলাক ভাঙিছিলে যে সেই তাত গৈ পেলাই বাইদেউ তেতিয়া কঁকালৰ বিষ আছিলে লুটি খাই পৰিছিলে আৰু সেই সময়ত তেওঁৰ লগত মানুহ আছিলে থাকোঁতেও কিন্তু মই হাতত ধৰি পেলাই টানিছিলোঁ দেই বাইদেউগৰাকীক তাৰপিছত ইমান সকলোৰে জনপ্ৰিয় মানুহগৰাকী ইমান ভোটত জিকি আছিলে হঠাতে কি হৈ গ'ল জানেনে হাৰি থাকিলে কিন্তু এতিয়াহে সকলোখিনি ওলাইছে আৰু সেই সকলোখিনি ওলোৱাৰ পিছত যেতিয়া নেকি গৌৰৱ গগৈয়ে সম্পূৰ্ণ সকলো তথ্য তেওঁক যোগান ধৰিছিলে গৌৰৱ গগৈ আৰু তেতিয়াই তেওঁক সভাপতি পদৰ পৰা আঁতৰ কৰি দিয়া হৈছিলে তাতে তেওঁ ক্ষুণ্ণ হৈছিলে আৰু তেওঁ 5 কোটি টকাৰ লেনদেন কৰি পেলাই মীৰা বাইদেউক হৰুৱাইছিলে আৰু সেইখিনি কথা তেওঁলোকৰ ভিতৰ চৰাতে এতিয়া সকলোখিনি উলিয়াইছে আচলতে কি কাৰণে গৌৰৱ গগৈয়ে তেওঁক সভাপতি পদৰ পৰা আঁতৰাই দিছিলে এতিয়াহে জুলুঙাৰ মেকুৰীটো ওলাল আৰু সেই মহিলাগৰাকীয়ে যে কৈছিলে যে মই এতিয়া এনেকুৱা কৰিম তেনেকুৱা কৰিম কেছ দিম চেছ দিম সেই মহিলাগৰাকীক কেইটো ভিডিঅ' মাজলৈ টানিবই নালাগে তথাপিও টানিব লাগিবই আপোনালোকে কেনেকৈ নটনাকৈ থাকিব চাওকচোন বাৰু কালি পৰহি যি মহিলাগৰাকীয়ে কোৱাৰ পিছত এইজনৰ হৈ পেলাই আমি উকালতি কৰিছিলোঁ আমি এই মহামূৰ্খবিলাকে আমি ভাবিয়ে নাপালোঁ যে এখন ৰচনা কৰিলে গতিকে বন্ধু বান্ধৱীসকল তেওঁ এনেকৈ এজন ধুৰন্ধৰ ব্যক্তি আৰু সেইজনকে আমি কি কৈছিলোঁ চাফাই দিছিলোঁ একদম ভাল নহয়নে আৰু বা ক'ব লাগিব দেই কেনেকুৱা যে নাটক ভাবি তৎ পোৱা নাই জানেনে বন্ধু বান্ধৱীসকল মই ভাবি তৎ পোৱা নাই ইমান থাৰ্ড ক্লাছ মানুহ থাকেনে ইমান টকাৰ কাৰণে বলিয়া হ'ব পাৰেনে আৰু এইবিলাক মানুহে কি জানেনে নাই জীয়াই আপোনাকেই হওক বা মোকেই হওক এনেকুৱা এটা কেছত ফচাব পাৰে ইহঁতে নোৱাৰা কাম একোৱেই নাই কিন্তু ভালৰ নহয় দেই ইহঁতৰ বেয়াৰ কামত নাম্বাৰ 1 এতিয়া ভালেই হ'ব তেওঁ সেই মহিলাগৰাকীক লগ পাব পাৰিব আৰু চাগে দুইটাই ফোনত চাগে কি একদম লিলিমাই কৰি কথা পাতিছে সেইটো ভগৱানে জানে আৰু টকাৰ খেল যিহেতু সেইটোতো হ'বই নোহোৱাকেতো নাথাকে গতিকে যেতিয়া মীৰা বাইদেউক হৰুৱাইছিলে লোকসভা নিৰ্বাচনত সঁচা কথা কৈছোঁ বহুত বেয়া লাগিছিলে কিয়নো আমি মীৰা বাইদেউক বিপদে আপদে লগত পাওঁ হয়নে কিন্তু বিজুলী কলিতাক আমি ক'তো দেখাই নাছিলোঁ আৰু এতিয়াও মাজতে দেখিছিলে নেকি যোৱা বছৰ পানীৰ দিনত দেখিছিলে চাগে হয়নে নহয় গণেশগুৰিত এইটো পাৰৰ পৰা সেইটো পাৰলৈ নাযায় যেতিয়া গণেশগুৰিত পানী হৈছিলে তেতিয়া এইটো পাৰৰ পৰা সেইটো পাৰলৈ নাযায় এজন মানুহে তেতিয়া কৈছিলে এফালে আহক কিয় নোৱাৰিব আহিব পাৰিব লাগিব নাই মেখেলাখন দাঙি পেলাই আধালৈকে ৰখি আছে তেওঁ নাহে তেওঁ হেনো ভয় কৰে আৰু সেইজনী মানুহ গছৰ মুহা এটা হ'লেও তেওঁ জিকি গ'ল কিন্তু মীৰা বাইদেউক তেওঁ দলৰ মানুহে এইজন যি নেকি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ভৰিত পৰিছেগৈ মুখ্যমন্ত্ৰী পদধূলা লৈছে তেওঁ মূৰত ল'ব লাগিছিলে মুখ্যমন্ত্ৰী তেওঁ ঘৰত গৈছে নহয় তেওঁ ফুট এটা ল'ব লাগিব আৰু মুখ্যমন্ত্ৰীৰ পৰা জ্ঞান লওক মুখ্যমন্ত্ৰীয়ে কেনেকৈ মানুহ ৰাখিব পাৰিছে হাতৰ মুঠিত সেইটোৰ পৰা জ্ঞান লওক আৰু এই ডলাৰ বগৰীটো এতিয়া গোটেইখিনি ডলাৰ বগৰী কংগ্ৰেছৰ পৰা গৈ পেলাই বিজেপিত বোলে উঠি ৰজা বহি ৰজা আৰু বিজেপিৰ পুৰণা কৰ্মীসকল ইতিমধ্যে ছাইড কাটিছে গতিকে
সঁচাকৈ মুখ্যমন্ত্ৰীক আকৌ এবাৰ ধন্যবাদ দিছোঁ। এনেকৈ এটা নাকত ঘুচিয়াই পেলাই আকৌ তেওঁ ঘৰতে গৈ পেলাই কি কৰিছেগৈ, জালুকবাৰীৰ সমষ্টিটোত তেওঁক অফাৰ দিছে। বাৰু যি কি নহওক, এই মানুহজন কিমান ধুৰন্ধৰ আপোনালোকে হয়তো নুশুনিলে আপোনালোকে বিশ্বাসেই নকৰিব। আৰু সেই মহিলাগৰাকীৰ কথাও শুনক। আৰু এইজন আমি যি নেকি ধোৱা তুলসীৰ পাত বুলি ভাবি আছিলোঁ, আৰু এইজনৰো কথাখিনি আপোনালোকে শুনি লওক। জুলুঙাৰ মেকুৰী ওলাল, ভূপেন বৰাই আছিল মুখ্যমন্ত্ৰীৰ মানুহ। কংগ্ৰেছক বিজেপিৰ বি টিম কৰিছিল ভূপেন বৰাই। লোকসভা নিৰ্বাচনত বিজেপিৰে কৰিছিল দৰদাম। গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবলৈ কিমান টকা লৈছিল ভূপেন বৰাই। আখৰে আখৰে সঁচা প্ৰতিপন্ন হ'ল NV লাইভৰ পূৰ্বৰ প্ৰতিবেদন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগক লৈ ৰাজ্যৰ ৰাজনীতিৰ সৃষ্টি হৈছে ব্যাপক জোকাৰণি। সভাপতি গৌৰৱ গগৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ভূপেন বৰাই দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰিছে যদিও প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে গোপন যোগাযোগত আছিল ভূপেন বৰা। সূত্ৰটোৰ মতে ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীৰ এজেণ্ট হিচাপে কাম কৰি আহিছিল ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ ভিতৰুৱা সকলো তথ্যই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যোগান ধৰি অহা চক্ৰটোৰ মূল মানুহ ভূপেন বৰাই আছিল বুলিও দাবী কৰিছে একাংশ কংগ্ৰেছীয়ে। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যে ভূপেন বৰাই সুসম্পৰ্ক ৰাখি আহিছিল সেয়া মুখ্যমন্ত্ৰীৰ মন্তব্যতেই ওলাই পৰিছে। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে বিগত লোকসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি কৰিছিল ভূপেন বৰাই। বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক পৰাজিত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সৈতে গোপন অংক কৰিছিল ভূপেন বৰাই। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী কংগ্ৰেছী বিধায়ক আৰু মহানগৰ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ সহযোগত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক জয়ী কৰোৱাৰ পৰিকল্পনাত চামিল হৈছিল ভূপেন বৰা। সূত্ৰটোৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক হৰুৱাবলৈ প্ৰায় 5 কোটি টকাৰ লেনদেন চলিছিল। এই সমস্ত পৰিকল্পনাত হাত উজান দিছিল সেই সময়ৰ সভাপতি ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে দল চলাই আছিল ভূপেন বৰাই। এই কথা অৱগত হোৱাৰ পাছতেই সৰ্বভাৰতীয় কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈৰ হাতত ন্যস্ত কৰিছিল সভাপতিৰ দায়িত্ব। সেই সময়তেই কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ বাবে সাজু হৈছিল ভূপেন বৰা। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুযোগ আৰু সুবিধাৰ বাবে অপেক্ষা কৰি আছিল ভূপেন বৰাই। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে ভূপেন বৰাৰ পদত্যাগে কংগ্ৰেছক কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নকৰে, বৰঞ্চ প্ৰদেশ কংগ্ৰেছত গিজগিজাই থকা বিজেপিৰ এজেণ্টৰ সংখ্যা এটা কমালেহে বুলিও দাবী কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে। এইসকল নেতাৰ দাবী ভূপেন বৰা কংগ্ৰেছত থকা হ'লে সমাগত নিৰ্বাচনক লৈ কংগ্ৰেছে কৰা সকলো ৰণনীতি আৰু পৰিকল্পনাৰ বিষয়ে দাৰৰ বাতৰি দাৰে দাৰে পাই থাকিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে। নিউজ ৰিপৰ্ট NV লাইভ। পৰনাৰীৰ গাত হাত দিয়া মানুহ ভূপেন বৰা। বিজেপিৰ মতে ভূপেন বৰা চৰিত্ৰহীন। সেইবাবে স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মহিলা আয়োগত ৰুজু হৈছিল গোচৰ। নাৰীক সন্মান কৰিব নজনা ভূপেন বৰাই বাগৰ সলালে। মহিলাৰ গাত হাত দি অপমানিত হোৱাৰ বাবেই এৰিলে নেকি কংগ্ৰেছ? ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ চৰ্চা ৰাজনৈতিক মহলত। সঁচাকৈ নাৰী কেলেংকাৰীৰ সৈতে জড়িত নেকি ভূপেন কুমাৰ বৰা? মীৰা বৰঠাকুৰক কি ইংগিত দিছিল ভূপেন বৰাই? ভূপেন বৰাৰ বিৰুদ্ধে পূৰ্বেও আছিল বহু গুৰুতৰ অভিযোগ। কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই ভূপেন বৰাক লৈ চৰ্চা অব্যাহত আছে। ওলাইছে ইটোৰ পাছত সিটো অভিযোগ। বিশেষকৈ নাৰী কেলেংকাৰীত সাঙুৰ খাইছে ভূপেন বৰাৰ নাম। কিছুদিন পূৰ্বে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত হোৱা সেই ঘটনাই জ্বলন্ত উদাহৰণ। লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হোৱা বিজেপি আৰু কংগ্ৰেছৰ সংঘাতৰ পাছত ভূপেন বৰাৰ ওপৰত সকলোৰে চোকা নজৰ পৰিছিল। কিয়নো এগৰাকী মহিলাৰ গাত হাত দিছিল বুলি মহিলাগৰাকীয়ে নিজে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰাৰ উপৰিও আইনৰো কাষ চাপিছিল। ভূপেন বৰাৰ বিৰুদ্ধে উঠিছিল মহিলাৰ শ্লীলতা হানিৰ অভিযোগ। এই অভিযোগ তুলিছিল লখিমপুৰ মেডিকেল কলেজৰ কৰ্মচাৰীয়ে। তাৰ পাছতেই বিজেপিৰ মতে ভূপেন বৰা চৰিত্ৰহীন, পৰনাৰীৰ গাত হাত দিয়া মানুহ। সেই বুলিয়ে স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মহিলা আয়োগত ৰুজু হৈছিল গোচৰ।
এতিয়া বহুতৰ মনত প্ৰশ্ন, চৰিত্ৰত দাগ লাগিব বুলি ভয় খায়েই বিজেপিলৈ ঢাপলি মেলিবলৈ মন মেলিছে নেকি ভূপেন কুমাৰ বৰাই? বিজেপিয়ে নিজেই অভিযোগ অনা তেনে এজন ব্যক্তিক কেনেদৰে আদৰিবলৈ সাজু হৈছে সেয়াও হৈ পৰিছে চিন্তাৰ বিষয়। আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে, তুমি মনে মনে থাকাছো, তুমি মনে মনে। এইটো কি? এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব? সেইটো কথা কোৱা মানে তেওঁলোকে চিধাই বিজেপি গৌবেগ, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ। এইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই। এওঁ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে। তেনেহলে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি একো মাইকী মানুহৰ কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে যে CMৰ সপোন দেখিছে, ইয়াত চৰকাৰ বহাৰ সপোন দেখিছে। চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয় হাত দিছে নে নাই। এতিয়া আপোনালোকে নিশ্চয় শুনিলে। শুনাৰ পিছত বাৰু আপোনালোকে কওকচোন, এইজন কম মানে থাৰ্ড ক্লাছ মানুহনে? আৰু এইজনে তাত গৈ টিকিব পাৰিবনে বাৰু? টিকিব কেতিয়াও নোৱাৰে, গম পাইছে নাই? তেওঁলোকৰ ভিতৰত এই কিবা কয় নহয়, কিবা কি জ্বৰ বুলি কয় নহয়, ভিতৰি যে জ্বৰটো যে হৈ থাকে, তাৰপিছতে যে জ্বৰটো ওলাব নোৱাৰি পেলাই যে এইফালে কুঁৱাৰী ফালে যে গুটি ওলাই জ্বৰখুং ওলাই বুলি কয় যে, সেই ঠিক তেনেকেই তেওঁ গুজৰি গুমৰি বোলে অ'তটো নাহিলেও পায়, ত'তো খাবলৈ নাই। আৰু তেওঁ নিজৰ ৱাৰ্ডতে বোলে জিকিব পৰা নাছিলে, সেয়া তেওঁলোকৰ দলৰ মানুহে বিজেপি দলে তেওঁক কৈছিলে। গতিকে বন্ধু বান্ধৱীসকল, এটা কথাই হাঁহি উঠে, তেওঁ যে নাকত যেতিয়া ঘুচিয়াই পেলাই তেজ উলিয়াইছিলে, সেইটো সময়ত যে তেওঁ এনেকে গৈছিলে, সেই দৃশ্যটো কিন্তু চাই বহুত মজা লাগিছিলে। আৰু যে তেনেকুৱা নহ'ব আপোনালোকে কল্পনাও কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।